বিয়ানাম অসমীয়া লোকসাহিত্যৰ এক গভীৰ অভিব্যঞ্জনা। বিয়ানামত পৰিস্ফুট হয় নাৰী জীৱনৰ সুখ দুখ আশা নিৰাশাৰ অলেখ কথা। বিয়ানামে যুগ যুগ ধৰি বহন কৰি আহিছে অসমীয়া কৃষ্টি সংস্কৃতি আৰু পৰম্পৰা। নমস্কাৰ প্ৰিয় দৰ্শক, অসমৰ সৰ্ববৃহৎ বিয়ানামৰ প্ৰতিযোগিতা প্ৰাগ উৰুলিলৈ মই আগমনী আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ খণ্ডটিত আপোনালোকে উপভোগ কৰিবলৈ পাব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দুটি দলৰ বিয়ানাম। তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ আহক আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে মঞ্চতেয়া আজিৰ খণ্ডটিৰ প্ৰথম প্ৰতিযোগীৰ দল। প্ৰথমে জনাইছোঁ স্বাগতম সম্ভাষণ, প্ৰথমে জনাইছোঁ স্বাগতম সম্ভাষণ। লাই হালে জালে ও মন্তৰা, আগলি বতাহে ও মন্তৰা। লাই হালে জালে ও মন্তৰা, আগলি বতাহে ও মন্তৰা। লফা হালে জালে পাতে মন্তৰা, জোৰোণ লৈ আহিছে অযোধ্যাৰ পৰা। লফা হালে জালে পাতে মন্তৰা, জোৰোণ লৈ আহিছে অযোধ্যাৰ পৰা। ওলাই আহা আই দেৱে, মাটিত মঙল চাই। ঐ ৰাম, মাটিত মঙল চাই। ওলাই আহা আই দেৱে, মাটিত মঙল চাই। ঐ ৰাম, মাটিত মঙল চাই। শাহুৱায়ে জোৰোণ পিন্ধাই, ক্ষণ চৰি যায়। ঐ ৰাম, ক্ষণ চৰি যায়। শাহুৱায়ে জোৰোণ পিন্ধাই, ক্ষণ চৰি যায়। ঐ ৰাম, ক্ষণ চৰি যায়। ৰাম কৃষ্ণ কৈকেয়ী আহিছে, ৰাম কৃষ্ণ কৈকেয়ী আহিছে। ৰাম কৃষ্ণ সুমিত্ৰ আহিছে, ৰাম কৃষ্ণ সুমিত্ৰ আহিছে। হৰি মোৰৈ আহিছে ৰামৰে মাক। হৰি মোৰৈ আহিছে ৰামৰে মাক। ৰাম কৃষ্ণ জনকৰ জীয়াৰী, ৰাম কৃষ্ণ জনকৰ জীয়াৰী। ৰাম কৃষ্ণ জানকী সুন্দৰী, ৰাম কৃষ্ণ জানকী সুন্দৰী। হৰি মোৰৈ জোৰোণ পিন্ধাই আজি চাওঁ। হৰি মোৰৈ জোৰোণ পিন্ধাই আজি চাওঁ। মাৰাৰ অলংকাৰ থোৱা কাটি কৰি, হৰিহে দেউতাৰাৰ অলংকাৰ থোৱা। ঐ ৰাম ৰাম, ৰামে দি পঠাইছে
বিচিত্ৰ অলংকাৰ হৰিহে মোৰে দুৱে কৰি লোৱা ঐ ৰাম ৰাম শবদত শুনিলো আইদেউ তোমাক ঠগিলে দৰা ঘৰ চহকী আইদেউ তোমাক ঠগিলে শবদত শুনিলো আইদেউ তোমাক ঠগিলে দৰা ঘৰ চহকী আইদেউ তোমাক ঠগিলে বহুতো অলংকাৰ দিবহে আইদেউ তোমাক ঠগিলে আইদেউ তোমাক ঠগিলে সোণ বুলি পিতল সোপা শাহুৱায়ে পিন্ধালে সোণ বুলি পিতল সোপা শাহুৱায়ে পিন্ধালে সজোৱা দুনৰী ঘট শুনা সখী মংগল কৰিয়া লগোৱা সহস্ৰবাতি শুনা সখী গন্ধ তৈল দিয়া ৰিণিকি দেখিছো যমুনা ঐ ৰাম ক'ত আছে কদমৰ তলেহে যাওঁ বেগে ধৰি নাপাওঁ হাতে মেলি ঐ ৰাম ক'তে বা যমুনাৰ জলেহে জল ভৰি যশোদা জলত গংগাই নাচিছে পাছলৈ নাচাবা জলত গংগাই নাচিছে জল ভৰি যশোদা জলত গংগাই নাচিছে পাছলৈ নাচাবা জলত গংগাই নাচিছে সাগৰো আহিব ভাহিহে জলত গংগাই নাচিছে জলত গংগাই নাচিছে গংগা জলৰ মহিমা কলচীতে আহিছে গংগা জলৰ মহিমা কলচীতে আহিছে আমৰে ডালতে ফুল চন্দন তুলসী মৌৱে বাহে ললে ফুল চন্দন তুলসী দাদা পাৰি দিয়া খাবেহে ফুল চন্দন তুলসী ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী চাৰিওফালে কলৰ পুলি তাতো আমৰ ডালি তাতো আমৰ ডালি আইদেৱে স্নান কৰে জয় দুৰ্গা বুলি বেৰ তলত আই দেৱে মেলি দিলে চুলি মেলি দিলে চুলি ঢালিলে যমুনাৰ পানী নমো দুৰ্গা বুলি আইদেৱে পদূলিতে হালি আছে নলে হালি আছে নলে কলহে কলহে ঢালে যমুনাৰে জলে আগত
দিয়া পাছ দিয়া আগ দিয়া পাছ দিয়া পঞ্চায়তীয়ে কি ৰাম ৰাম পঞ্চায়তীয়ে দুৰ্বাঘাতৰ পানী আনি দুৰ্বাঘাতৰ পানী আনি আইদেৰ মূৰত দিয়ে কি ৰাম ৰাম আইদেৰ মূৰত দিয়ে গা ধুই আইদেৱে মাক সুধিলে ঐ ৰাম কোন সাজ সলাব পাৰোঁ হে পাতে মেজেং কৰি হিংসা বালি চৰি ঐ ৰাম সেই সাজ সলাব পাইহে কেশ মেলাই কেশ বান্ধে কেশ বিতুপন কেশ বিতুপন কেশৰ সুৰভিৰ গন্ধে আহে নাৰায়ণ আহিছে গোবিন্দ গোসাঁই লগতে উদ্ধৱ লগতে উদ্ধৱ শুনিয়া ৰুক্মিণীৰ মন আনন্দ উৎসৱ জনক ৰজাৰ ঘৰে আজি কৰে কন্যাদান কৰে কন্যাদান ধৰ্মেৰে বান্ধিছে দৌল পৰ্বত সমান ও হৰি 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 গৌৰাঙ্গ বৰণ গৌৰাঙ্গ বৰণ নেৰিবা নেৰিবা স্বামী জীৱনে মৰণ ৰঘুপতি ৰাঘৱ দৰা হলে নহব ৰঘুপতি ৰাঘৱ দৰা হলে নহব জনক ৰজাৰ ঘৰে আজি হৰধনু পাতিব যে ধনু ভাঙিব তেওঁকে সীতাই বৰিব ভাঙিব নোৱাৰিলে সমাজেও হাঁহিব আগেয়ে আইদেৱে ও মন বাহি আলচি আছিলে ও মন বাহি দূৰলৈ বিয়া হম বুলি মন বাহি আমাৰে আইদেউ পদুমৰ পাহি বৰ্ষৰা শুৱনি ও পকা কমলা কইনাৰ ঘৰ দূৰণি ও পকা কমলা বৰ্ষৰা শুৱনি ও পকা কমলা কইনাৰ ঘৰ দূৰণি ও পকা কমলা কি কৰো কেনেকৈ যাবে ও পকা কমলা ও পকা কমলা দৰা দেখোন নামি নাহে ঠেং ভগা হবলা দৰা দেখোন নামি নাহে ঠেং ভগা হবলা ও যদুপতি
কৰিছো ভকতি জোৰা নাম গাবলৈ জনাইছো কাকুতি অ ৰঘুপতি জোৰা নাম গাবলৈ দিয়া অনুমতি বাৰীৰ পিছৰ শিলিখা বাৰীৰ পিছৰ শিলিখা দৰাজন হ'ল তিলিকা আমাৰ বাইদেউ ওখ পাখ সমাজতে জিলিকা শাকৰ নামে জিলমিল শাকৰ নামে জিলমিল দৰাৰ লগত কইনাজনী একেবাৰে নিমিলিল ৰভাৰ খুটা হেলেকা ৰভাৰ খুটা হেলেকা দৰা ঘৰৰ মানুহবোৰৰ চকু বিলাক তেলেকা তেলেকা যদি তেলেকা তেলেকা যদি তেলেকা আমি খোৱা পাতবোৰ তোমালোকে চেলেকা তামোলৰে ঢকুৱা তামোলৰে ঢকুৱা দৰা ঘৰৰ ল'ৰাবোৰৰ পেটবোৰ পেটুৱা কল্পতুৱাৰ সাজে খোল কল্পতুৱাৰ সাজে খোল কইনা ঘৰৰ ছোৱালীবোৰৰ পেট নহয় যেন জয় ঢোল আমৰ খৰি কেঁচা আমৰ খৰি কেঁচা দৰা ঘৰৰ মানুহবোৰ গছত থকা ফেঁচা ব্ৰহ্মপুত্ৰৰ চাপৰি ব্ৰহ্মপুত্ৰৰ চাপৰি কইনা ঘৰৰ মানুহবোৰ হাবিত থকা গাহৰি আলু গুটি দম দম কচু গুটি দম দম দৰা ঘৰৰ মানুহবোৰক তামোলৰ গাঁতত পুতি থওঁ আলু গুটি দম দম কচু গুটি দম দম কইনা ঘৰৰ মানুহবোৰক গোবৰতে পুতি থওঁ ৰেলৰ ডবা তেলৰ টিং ৰেলৰ ডবা তেলৰ টিং কইনা ঘৰৰ নামতিৰ নাক নহয় যেন মহৰ শিং গছৰ তিতা ভেকুৰী গছৰ তিতা ভেকুৰী দৰা ঘৰৰ মানুহবোৰ হাইলাখ বুন্দা মেকুৰী চাদৰত দিয়া ৰাণী পাল চাদৰত দিয়া ৰাণী পাল কইনা ঘৰৰ নামতি কোন কলেজৰ প্ৰিন্সিপাল ও মন্তৰা দৰা ঘৰৰ মানুহবোৰৰ নাকবোৰ খৰা খৰা যি খৰা ঐ অতিকৈ খৰা উশাহটো টানিলে লুটি খাই পৰা বৰচাহাবৰ বেহেৰা বৰচাহাবৰ বেহেৰা কইনা ঘৰৰ মানুহবোৰে দেখুৱাইছে চেহেৰা দেখুৱাবনে লাগে ভাল নহয় চেহেৰা ফটো তুলিবলৈ নাই আমাৰ কেমেৰা কেমেৰাটো ৰিল নাই কেমেৰাটো ৰিল নাই চেহেৰা দেখুৱাই আমাৰ আগত লাভ নাই আমডালি গাঁঠিছো কলৰ পুলি তাৰিছো জোৰা নাম গোৱাৰ বাবে ক্ষমা ভিক্ষা মাগিছো জোৰা নাম গোৱাৰ বাবে ক্ষমা ভিক্ষা মাগিছো সম্প্ৰদান কৰোঁতে হিমালয় সুধিলে হৰিহে আদি পুৰুষৰে নামে ঐ ৰাম ৰাম ভাবোতে চিন্তুতে ক'লে মহাদেৱে হৰিহে নীলকণ্ঠ নামে ঐ ৰাম ৰাম আখৈ দিয়া চেনেহৰে ভাই চচিহে আজিৰ পৰা তোমাৰ বাইদেউ গোত্ৰ ছিঙি যাইছো
আছিলাকৈ মাৰাই নিদিলে কাপোৰযোৰ বৈ সেই কাপোৰযোৰে ৰামচন্দ্ৰই দিলে মাৰাৰ বুকুৰ পৰা আঁতৰাই নিলে কাপোৰযোৰ আছিলাকৈ দেউতাৰাই নিদিলে কাপোৰযোৰ লৈ সেই কাপোৰযোৰে ৰামচন্দ্ৰই দিলে দেউতাৰ বুকুৰ পৰা আঁতৰাই নিলে হাতত পাণ বঁটা লৈ মাৰাক মাতা গৈ চেনেহৰ মামুৰৈ যাবলৈ ওলালো যাবৰে সময়ত মাতহে লগালো হাতত পাণ বঁটা লৈ দেউতাৰাক মাতা গৈ মৰমৰ দেউতা মোৰ যাবলৈ ওলালো যাবৰে সময়ত মাতহে লগালো নাকান্দিবা দাদা তুমি নাকান্দিবা বৌ নাকান্দিবা বৌ তোমাৰ ঘৰত জিৰাইছিলো জিৰণীয়া নাকান্দিবা ভাইটি তুমি নকৰিবা শোক নকৰিবা শোক তুমি কান্দিলে ভাইটি দেউতাই পাব দুখ নাকান্দিবা দেউতা তুমি নকৰিবা শোক নকৰিবা শোক আশীৰ্বাদ দিয়া মোক সুমংগল হওক আগবাঢ়ি শুৱনি ফলে ফুলে জাতিস্কাৰ কাকিনি তামোলে ফলে ফুলে জাতিস্কাৰ আগবাঢ়ি শুৱনি ফলে ফুলে জাতিস্কাৰ কাকিনি তামোলে ফলে ফুলে জাতিস্কাৰ পিছবাৰী শুৱনি পানেহে ফলে ফুলে জাতিস্কাৰ ফলে ফুলে জাতিস্কাৰ সদোষে সজনাও সভা সদক নমস্কাৰ সদোষে সজনাও সভা সদক নমস্কাৰ সদোষে সজনাও সভা সদক নমস্কাৰ প্ৰিয় দৰ্শক প্ৰাগ উৰুলিত আপোনালোকে এটি দলৰ বিয়ানাম উপভোগ কৰিলে মাননীয় বিচাৰকসকলৰ মূল্যায়নৰ ভিত্তিত আমি নিৰ্বাচন কৰি উলিয়াম শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰা দলটিক
কোন হ'ব বিজয়ী প্ৰতিযোগীৰ দল জানিবৰ বাবে চাই থাকক অসমৰ সৰ্ববৃহৎ বিয়ানামৰ প্ৰতিযোগিতা প্ৰাগ উৰুলি অনুষ্ঠানত এইবাৰ এয়া দ্বিতীয়টি দল ডবা শংখ মুৰুলি আজি শুভক্ষণে সবে দিয়া উৰুলি আদৰি আনা গৈ ধূপ ধূনা জ্বলোৱা সাৱতী বিয়নীক ধূপ ধূনা জ্বলোৱা হাতত পানে বটা লৈ হে ধূপ ধূনা জ্বলোৱা আদৰি বিয়নীক সমাজতে বহুৱা ৰাম ৰাম আগৰখন ভাৰতে ৰাম ৰাম কি আনিছা ৰাম ৰাম সমাজৰ মাজতে থোৱাহে ওলাই আহাই দেৱে মূৰত কাপোৰ লৈ ঐ ৰাম মূৰত কাপোৰ লৈ তোমাৰ শাহুৰ আছে সেন্দুৰ দিবলৈ ঐ ৰাম সেন্দুৰ দিবলৈ চাউল চাটি মাৰি আয়তি উৰুলি আইদেউ পাতিত বহে ৰাম কৃষ্ণ বুলি সেন্দুৰ লোৱা জনকৰ জীয়াৰী জনকৰ জীয়াৰী আজিৰ পৰা হ'বা তুমি অযোধ্যাৰ বোৱাৰী বিচিত্ৰ অলংকাৰ ৰামে দি পঠাইছে ঐ ৰাম হাতে
জললৈ নামিবা কটাৰীৰে পানী কাটি কলচীত ভৰাবা ইপাৰৰে চাকনয়া সিপাৰৰে ঢৌ তামৰে কলচী সখী ভৰিলে নে নৈ জল ভৰি যশোদা জলত গংগাই নাচিছে পাছলৈ নাচাবা জলত গংগাই নাচিছে সাগৰো আহিব ভাগিহে জলত গংগাই নাচিছে গংগা জলৰ মহিমা কলচীতে আহিছে ফাগুণৰে পচুৱাই দিহাৰা চলুৰুৱাই আমাৰে দয়কীয়ে খোজত কাল নচুৱাই নীলা চিয়াহি পানী তুলি আহিছো আমাক শৰাই দিয়াহি চালত পানী দিবা ঋষি মুনি তপস্যা ধাৰে নিচিঙিবা ঋষি মুনি তপস্যা মৰণ চাই টেকেলি থবাহে ঋষি মুনি তপস্যা খোজ কাঢ়ি পানী তোলা মোমায়ে কৰ্জ খইছা ওলাই আহাই দেউ দুৱাৰ দলিৰ বাজে দুৱাৰ দলিৰ বাজে ঘৰতে নোৱাব লাগে নকৰিবা লাজে খেৰৰ মুঠি পতা গুটি আগলি কলপাত আগলি কলপাত বেৰ মধ্যে চামৰ পীৰা বহিবা গৈ তাত ৰাম ৰাম বেপাই ঘূৰিবা ৰাম ৰাম পীৰা
আহিছে ৰামচন্দ্ৰ ৰৈছে বাটত আইদেউ শুই আছে গৈ আইৰে খাটত লাহে লাহে কৰি আয়ে জগাই উঠাচোন মাজনী পালেহি জোৱাই অ পকা বিলাহী অ পকা বিলাহী ছোৱালী লোভিয়া সন্ধ্যাতে পালেহি ৰাম লক্ষ্মণ দুজনে কইনা পাব এজনে দৰা ধৰা আহিছে শুকান বেজাৰ পাবলে অ বালি মাহী বিষ্ণুৰূপী দৰাকে ভৰি ধুৱাই আহি আদৰি আনা গৈ অ মন্তৰা প্ৰভু ৰামচন্দ্ৰক অ মন্তৰা ৰত্ন সিংহাসনৰ পৰা মন্তৰা বৰযাত্ৰী পালেহি অযোধ্যাৰ পৰা সুৱাক তুলিবলৈ পকা কথা লভ থপ শাহুৱাই ওলাইছে পকা কথা লভ থপ হাতত ধূপে দীপে লৈ হে পকা কথা লভ থপ নকৰিবা খপ জপ শাহুৱায়ে মিঠৈ দিছে খাই দিয়া টপ টপ আছে যে সম্প্ৰদান নাই যে সমিধান হৰিহে নথবা কলতলত ৰাখি হে ৰাম ৰাম পাৰি থৈছো সিংহাসন গোটাই থৈছো কুশাসন জয়গত বহি ৰামচন্দ্ৰ কৰিলো আচমন যজ্ঞত বহি ৰামচন্দ্ৰই জল দিছে হাত জল দিছে হাত জানকী জানকী বুলি ঘনে দিছে মাত অ মোৰ স্বামী ধন তপস্যাতে মগন জানকী বুলন্ত ৰামলৈ যাবৰ মন গৈ পাবা হোমৰ গুৰি বহি পাবা বৰ বহি পাবা বৰ ৰামহেন স্বামী পাবা চিন্তানো কিহৰ ব্ৰহ্মাই সৃষ্টি কৰিলে বিষ্ণুৱে পালিলে নাৰীৰে জীৱনত দুখন ঘৰ লিখিলে আইদেউ মনত ৰাখিবা তোমাৰ নৱ জীৱন কেনেদৰে গঢ়িবা শাহুৰ কথা শুনিবা শহুৰ বচন মানিবা ওলাওতে সোমাওতে উৰণিখন এৰিবা নানা ফুলৰ মালা ধাৰি দুয়ো হাতে ধৰা দুয়ো হাতে ধৰা হোমৰ জুই সাক্ষী কৰি স্বামী বৰণ কৰা
কৰোঁতে হিমালয় সুধিলে হৰিহে আদি পুৰুষৰে নামে হে ৰাম ৰাম ভাবোতে চিন্তুতে ব্ৰহ্মাদেৱে ক'লে হৰিহে যেন নীলকণ্ঠ নামে হে ৰাম ৰাম মলি ঐ খিলা খিলা কৰি মলি ঐ পানে হাতে খিলা মলি ঐ সপ্তপদী গমন কৰাই হে ৰাম ৰাম আখৈ দিয়া আখৈ দিয়া মৰমৰে ভাই মৰমৰে ভাই আজিৰ পৰা তোমাৰ বাইদেউৰ গোত্ৰ ছিঙি যায় হৰিহে মোমায়ে আনিলে হৰিহে ধৰমৰ টেকেলি হৰিহে বেদ মন্ত্ৰে শান্তি দিয়ে হে ৰাম ৰাম বিয়াও ভাগিলে ৰাতিও পুৱালে মৰমৰায়ে দুৱাৰ ধৰি দিলে শ্ৰীকৃষ্ণই গকুলত বাঁহী বজাই অৰণ্যত আশীৰ্বাদ কৰিছোঁ তোমালোকৰ মিলনত ফলে ফুলে জাতিষ্কাৰ জোৰা নামৰ আগতে জনাইছোঁ নমস্কাৰ ও ৰঘুপতি জোৰা নাম গাবলৈ দিয়ক অনুমতি পান পৰা হাকুতি জোৰা নাম গাবলৈ দিছোঁ অনুমতি আমডালি গাঠিছে দুৱাৰতে আৰিছে দৰা ঘৰৰ নাম এষাৰ শুনো শুনো লাগিছে বাৰিধা পঢ়ি লিখা বাৰিধা তুমি তিলিকা আমাৰ মুখ ডাঙৰ সমাজতে জিলিকা ৰাম তুমি ভুলিলা কিনো কাণ্ড কৰিলা সীতা যদি তিলিকা বিয়া কিয় কৰিলা অসমবাণী পঢ়ানে দেশৰ খবৰ ৰাখানে আজি যুগত ৰূপো লাগে তোমালোকে জানানে ভূ ভূকৈ গাড়ী লৈ সদায় আহা অকলৈ আজি কিয় আহিলা তোমাৰ বন্ধুক লগত লৈ মদন মোহন মালব্য মদন মোহন মালব্য বন্ধুক লগত অনা আজি আমাৰ কৰ্তব্য অ বেটৰ বকতো দৰা ধৰাক দেখিছো নামতি লৈ চকুতো শুনে অসম গঢ়া নাই শুনে আমাক তৰা নাই এনেকৈ যে নাম গাইছে নাচালে উপায় নাই কাঁহী বাতি জাপ জাপ কাঁহী বাতি জাপ জাপ দৰা ঘৰৰ নামতিয়ে মুখে কৰে কাপ কাপ অ তিতা কেৰেলা কইনা ঘৰৰ নামতিৰ মাছ দুখৰ গেৰেলা হেলাইত ভৰি পিছলে এনেকুৱা নামবোৰ আমাৰ ইয়াত নচলে বজাৰলৈ যোৱানে কিতাপ আনি পঢ়ানে জোৰা
বিচনীৰে বিচি দিম দৰা ঘৰৰ নামতি গোবৰ পাচি প্ৰেজেন্ট দিম ফুল জুপি ফুলা নাই বতাহতো হলা নাই এনে বস্তু প্ৰেজেন্ট দিয়া আমি কতো দেখা নাই দুৱাৰ দলি তিজুতি দুৱাৰ দলি সিজুতি দৰা ঘৰৰ নামতিৰ ভেম দেখি বিচুতি স্কুল বহে নটাত ছুটি দিয়ে 3টাত কইনা ঘৰৰ নামতিক চিলাই কৰিম বস্তাত ফুল জুপি ফুলিছে হালি জালি পৰিছে দৰা ঘৰৰ মানুহবোৰ খোৱাৰ আশাত আহিছে ভঁৰালৰে ঠুকুৰা কইনা ঘৰৰ মানুহবোৰ ডাক দিয়া কুকুৰা আমি যদি কুকুৰা ডাক দিলো কেতিয়া কেপ কেপাই নাথাকিবা বহি থাকা এতিয়া বাৰী ধাপৰ এৰাপাত কইনা ঘৰৰ নামতিৰ মুখ নহয় কচুপাত আমি যদি কচুপাত ওচৰ চাপি নবহিবা খজুৱাব তোমাৰ গাত বনে বনে ফুৰিলো ফুলৰ মালা গাঁঠিলো বেয়া নাপাব দেই ধেমালিহে কৰিলো আমডালি গাঠিলো দুৱাৰতে আৰিলো জোৰা নাম গাই আমি নিয়ম পালন কৰিলো প্ৰিয় দৰ্শক, আজিৰ খণ্ডত আপোনালোকে দুটি দলৰ বিয়ানাম উপভোগ কৰিলে। ইতিমধ্যে প্ৰাগ উৰুলিত অংশগ্ৰহণকাৰীৰ সংখ্যা প্ৰায় 500ৰো অধিক হৈছে। আৰু এই 500ৰো অধিক দলৰ বিয়ানাম উপভোগ কৰিবলৈ হ'লে আপোনালোকে প্ৰতিদিনে পুৱা 7 বজাত টিভিৰ সন্মুখলৈ আহিবই লাগিব। আজিলৈ সময় হ'ল বিদায় লোৱাৰ। নমস্কাৰ।